জটিল ৰোগত আক্ৰান্ত বটদ্ৰৱাৰ বৰহিচাৰ এগৰাকী ব্যক্তি অসুস্থ ব্যক্তিগৰাকী সঞ্জীৱ বৰা বটদ্ৰৱা থান চৌহদত কিতাপৰ দোকান দি জীৱিকা নিৰ্বাহ কৰে সঞ্জীৱ বৰাই অসুস্থ হোৱাৰ বাবে যোৱা 3 মাহ ধৰি বন্ধ হৈ আছে ব্যৱসায়িক প্ৰতিষ্ঠানখনো উন্নত চিকিৎসা কৰাবলৈ আৰ্থিক অভাৱ পৰিয়ালটোৰ সহায়ৰ বাবে সদাশয় ব্যক্তিক আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে তেওঁলোকে এটা যোগাযোগ নম্বৰ উল্লেখ কৰিছে আমি জনাব বিচাৰিছো সেই নম্বৰটো 8822372179 আকৌ জনাইছো 8822372179 পত্নী প্ৰাঞ্জলি বৰুৱাৰ একাউণ্টত জমা দিব পাৰে আপুনি ইচ্ছা কৰিলে ধন অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট নম্বৰ উল্লেখ কৰিছে 72353701001265 পুনৰ একাউণ্ট নম্বৰটো উল্লেখ কৰিছো 723701001265 এই নম্বৰত আপুনি যদি ইচ্ছা প্ৰকাশ কৰে তেন্তে পৰিয়ালটোক সকাহ দিব পাৰে আৰ্থিক সাহায্যৰে মোৰ স্বামী সঞ্জিত কুমাৰ বৰা তেখেত লিভাৰ বেমাৰত আক্ৰান্ত হৈছে 3 মাহ ধৰি চিকিৎসা অলপ কৰা হৈছে কিন্তু ইমান টকা নাই আমাৰ চিকিৎসা কৰিবলৈ যেনে তেনে দোকান এখন দি চলি আছোঁ এতিয়া দোকানখনো বন্ধ হৈ আছে চলাব পৰা নাই তাৰ বাবে কিছু সাহায্য পালে ভাল পাওঁ চৰকাৰৰ পৰা ডক্টৰক দেখাইছে নে নাই ডক্টৰক দেখাই আছোঁ দেখাইছে কম পৰিমাণে মেডিচিনো সম্পূৰ্ণ আনিব পৰা নাই টকাৰ অভাৱত আপোনালোকে কি দোকানৰ ওপৰতে চলি থাকে এটা দোকান বন্ধ হৈ আছে কিমান দিন ধৰি বন্ধ হৈছে 3 মাহে এতিয়া আপোনালোকে কেনেদৰে চিকিৎসা কৰিছে বা কেনেদৰে খোৱা বোৱা কেনেদৰে যোগাৰ কৰিছে যেনে তেনে কোনোবাই কিবা এটা দিয়ে দাদাহঁতে কিবা এটা দিয়ে ভাগিনটোৱে দিয়ে কিবা এটা তেনেকৈ চলি আছোঁ চৰকাৰৰ পৰা কিবা এটা সুবিধা ভাল পালে ভাল পাওঁ স্বামীৰ সুস্থ হৈ উঠিব চিকিৎসা কৰি সুস্থ হ'বৰ বাবে সৰু কিতাপৰ দোকান এখন দি পেলাই যেন তেন পৰিয়ালটো চলি আছে আজি কিছুদিনৰ পৰা মানে তাৰ অসুস্থ অৱস্থা হৈ গৈছে মানে এতিয়া ঔষধ পাতি কিনিব নোৱাৰে খোৱা বস্তুখিনিৰ অভাৱ ডক্টৰক দেখাবলৈ গ'লে আজিকালি জানেই বস্তুৰ দাম কিমান ঔষধ পাতি একো ব্যৱস্থা কৰিব পৰা নাই গতিকে হয়তো অসমবাসীৰ ওচৰত এটাই প্ৰাৰ্থনা তেওঁক 2-4 পইচা দি পেলাই ৰাইজে সহায় কৰক কাৰণ এটা কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে দুখীয়া পৰিয়ালটোলৈ চাই পেলাই সৰু বাচ্চা এটা আছে তাৰ এবছৰীয়া গতিকে এইখিনি চাই পেলাই ৰাইজে কিবা সহায় হাৰথি অলপ আগবঢ়ালে পৰিয়ালটো অলপ উপকৃত হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ